6.83% মই পাইছোঁ আৰু টোটেল মাৰ্ক মোৰ 581 600ৰ ভিতৰত আৰু মই গোটেইকেইটাতে লেটাৰ পাইছোঁ তাৰ ভিতৰত মই ইলেক্টিভত এডভান্স মেথছ আছিলে মোৰ তাতে মই 100 মাৰ্কছ পাইছোঁ মই পঢ়াৰ ক্ষেত্ৰত মই স্কুল খোলা থাকোঁতে বেছি পঢ়া নাছিলোঁ বাৰু 5-6 ঘণ্টামান পঢ়িছিলোঁ আৰু স্কুল যেতিয়া বন্ধ আছিলে প্ৰি টেষ্টৰ পিছত বিশেষকৈ তেতিয়া মই 10-11 ঘণ্টামানকৈ পঢ়িছিলোঁ কোন স্কুলৰ পৰা তুমি দিছিলা মই লখিমপুৰৰ ছেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ছেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তুমি পঢ়া শুনাৰ উপৰিও শুনিছোঁ তুমি বিভিন্ন সাধাৰণতে শিল্পক যিটো সাধনা বা শিল্পী জগতত যিটো তোমাৰ যথেষ্ট এটা দখল আছে আৰু অসমৰ বিভিন্ন মঞ্চতো তুমি সুন্দৰ গীত পৰিৱেশন কৰা আৰু বিভিন্ন টিভি মঞ্চতো তোমাক দেখিবলৈ পোৱা গৈছে তুমি পঢ়া শুনাৰ লগতে এইখিনি কিদৰে বজাই আহিছা তুমি ক'ত গীত গাইছা বাৰু হয় গীত গাই আচলতে মই ভাল পাওঁ গতিকে মোৰ পঢ়াৰ ক্ষেত্ৰত সেইটো কেতিয়াও মানে বাধা হিচাপে মানে অহা নাছিলে যিহেতু মই সেইটো কৰি ভাল পাওঁ গতিকে যেতিয়া মই পঢ়াৰ পৰা অলপ সময় বিৰতি পাওঁ তেতিয়া মই গান শুনো গীত গাওঁ মই আৰু বিশেষকৈ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাই ভাল পাওঁ শুনি ভাল পাওঁ আৰু মই আমাৰ ভূপেন দাৰ ছিজন 6তো গৈছিলোঁ প্ৰাগ নিউজত গতিকে যিহেতু গান গাই ভাল পাওঁ গতিকে তাৰ কাৰণে সময় নিজেই উলিয়াই লওঁ গতিকে প্ৰথমতেতো মই ভগৱানকে ধন্যবাদ দিব লাগিব তাৰপিছত মোৰ শিক্ষাগুৰুসকল যিসকলে মোক শিক্ষা প্ৰদান কৰিছে তেওঁলোকে মোক বহুত ছাপোৰ্ট কৰিছে আৰু মানে সদায় এটা মোক মানে মটিভেট কৰে যে তোমাৰ পৰা আমি ভাল ৰিজাল্ট আশা কৰিছোঁ গতিকে ভালদৰে পঢ়িবা গতিকে সদায় তেওঁলোকে মোক মানে ছাপোৰ্ট কৰিছিলে আৰু তাৰপিছত মোৰ মা দেউতা বিশেষকৈ মোৰ দেউতা তেওঁ বহুতেই কষ্ট কৰিছে মোক ভাল এটা ফলাফলৰ আশা কৰিয়ে আৰু তাৰপিছত মোৰ ফেমিলি মোৰ খুৰা খুৰী জেঠাই জেঠু মোৰ মহামাহী মোৰ আইতা তেওঁলোকে মোক সদায় বহুত ছাপোৰ্ট কৰে আৰু সদায় মানে মটিভেট কৰে মোক কিমান ঘণ্টাকৈ পঢ়িছিলা দৈনিক মই স্কুল যেতিয়া থাকে তেতিয়া মই 5-6 ঘণ্টামানকৈ পঢ়িছিলোঁ আৰু প্ৰি টেষ্টৰ পিছত যেতিয়া স্কুল বন্ধ হৈ গৈছিলে তেতিয়া মই 10-11 ঘণ্টা ভৱিষ্যত তুমি নামভৰ্তি ক'ত কৰিবা আৰু কি হোৱাৰ লক্ষ্য লৈছে মই এতিয়া হায়াৰ ছেকেণ্ডেৰী মই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত মই নামভৰ্তি কৰিছোঁ আৰু তাতে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িম ভৱিষ্যতে তোমাৰ লক্ষ্য কি আছে ভৱিষ্যতে মই এগৰাকী চিকিৎসক হ'ব বিচাৰিছোঁ মানে চিকিৎসক হোৱাৰ মানে এটা আশা ৰাখিছে মানে এটা ভাল ৰিজাল্ট হ'বলৈ হ'লে মানে সাধাৰণতে তুমি যিসকলে পিছৰ যিসকলে পৰীক্ষা দিব ভাল এটা ৰিজাল্টৰ কাৰণে তুমি কেনেকুৱা পৰামৰ্শ দিবা নিজৰ ওপৰত বিশ্বাস থকাটো বহুতেই বেছি দৰকাৰ আচলতে কাৰণ বহুত সময়ত এনেকুৱা মানে বহুত ভয় আহি যায় মানে ভিতৰত আৰু বহুত ষ্ট্ৰেছো আহি যায় বিভিন্ন কাৰণত গতিকে সেইবোৰ আচলতে ইমান ভাবি থাকিব নালাগে যদি নিজে ভালকৈ পঢ়িছা নিজে যদি ভালকৈ মানে চব কনচেপ্ট যদি ক্লিয়াৰ আছে ভালকৈ যদি পঢ়িছা তেন্তে ভাল ৰিজাল্ট চবৰে হ'ব আৰু নিজৰ ওপৰত যদি ভৰসা থাকে তেতিয়া আচলতে চব কামেই কৰিব পাৰি গতিকে ভালদৰে পঢ়িলেই হ'ল আৰু শিক্ষকৰ কথা ভালদৰে শুনি মেলি তেওঁলোকক সন্মান কৰি চলিলে বৰ্তমান মই এতিয়া চেণ্ট্ৰেল আছাম জোনৰ GM হিচাপে ACL ACB আৰু পুৰণা ACB মই এটা জেনেৰেল মেনেজাৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ মই কমৰ্ত মোৰ নগাঁৱতে মোৰ অফিচ মই ছোৱালীৰ ক্ষেত্ৰত বা এতিয়াৰ আপুনি যিটো কুৱেশ্যন কৰিলে তাৰ ওপৰত মই কওঁ গতানুগতিক যিটো শিক্ষা পদ্ধতি মই কিন্তু ভাল পাইছোঁ এতিয়া যিখিনি হৈছে খুব পজিটিভ হৈছে আমিও সেইবাৰ যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া তাৰপিছত আমি গতানুগতিকভাৱে যেতিয়া আমি ইণ্টাৰভিউবিলাক ফেচ কৰিছিলোঁ তেতিয়া আমি যিবিলাক কুৱেশ্যন ফেচ কৰিছিলোঁ সেই কুৱেশ্যন পেটাৰ্ণত এতিয়া বৰ্তমান আমাৰ সেৱা সেই বস্তু লৈ গৈছে মই সেৱাটো কোৱাটো অকণ ভুল হৈছে এতিয়া সেৱা নহয় বাৰু এতিয়া আপোনাৰ এডুকেশ্যন ব'ৰ্ড স্কুল ষ্টেট এডুকেশ্যন ব'ৰ্ড হৈছে মই গতিকে সেইখিনি মই আন্তৰিকতাৰে তেওঁলোকক মই সমৰ্থন কৰিছোঁ মোৰ ছোৱালী আজি ধৰক 96.83% পাইছে মই তাত সুখী তাত কোনো মোৰ দ্বিমত নাই আৰু পৰীক্ষা পদ্ধতিটো খুব জটিল হৈছে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আজি এইটো মই এইটো ভাবোঁ যে এই পদ্ধতিৰে আগন্তুক দিনত
অহা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়াত খুব সুবিধা কৰিব আৰু খুব আগুৱাই লৈ যাব, এই কথাখিনি মই দৃঢ়তে বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মই সেৱা মানে এতিয়া যিটো এডুকেশ্যন বৰ্ড তেওঁলোকক মই খুব ধন্যবাদ সহকাৰে তেখেতক মই ছাপোৰ্ট কৰোঁ।